নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। পঞ্চায়ত ইলেকশ্যন শেষ হ'ল। ইলেকশ্যন আৰম্ভ হোৱাৰ পূৰ্বতে কোৱা আছিলে যি এডিআৰই পৰীক্ষা আমাৰ হৈ গৈছিলে, এডিআৰইত আপোনালোকৰ বহুতখিনি পোষ্ট আছিলে, গ্ৰেড 3 আৰু গ্ৰেড 4 দুখন কমিশ্যন আছিলে। ৰিটেনৰ ৰিজাল্ট তেওঁলোকে দি দিছিলে আৰু নেক্সট যিটো পৰীক্ষা, সেই পৰীক্ষাটো ইলেকশ্যনৰ পাছতে হোৱাৰ কথা তেওঁলোকে কৈছিলে আৰু এমাহ জুৰি পৰীক্ষা হ'ব বুলি অলৰেডি কৈছিলে। তাৰ যিহেতু এতিয়া ইলেকশ্যন শেষ হ'ল, তাৰ ডেট ইতিমধ্যে ঘোষণা কৰিছে আৰু ইয়াৰ আগতে মানে যিটো নেক্সট ফেজৰ যিটো পৰীক্ষা সেইটো লৈ পেলাই বহুতখিনি খেলি মেলি হৈছিলে। যেনে ধৰি লওক, এবাৰ কৈছিলে যে ভাইভা হ'ব, জাষ্ট অনলি ভাইভা হ'ব, অৰ্থাৎ গ্ৰেড 3 কাৰণেও গ্ৰেড 4 কাৰণেও ভাইভা হ'ব। কিন্তু সেই বস্তুটো কৈ আছিলোঁ যে স্কিল টেষ্ট লাগিবই, যে গ্ৰেড 3 যিখিনি পোষ্ট আছে সেইখিনি স্কিল টেষ্ট লাগিবই, বা যিখিনি ধৰি লওক গ্ৰেড 4টো কিছুমান এনেকুৱা পোষ্ট আছে, ধৰি লওক ITI বিচৰা কিবা কিবি আছে, হয় না, ইলেক্ট্ৰিচিয়ান আছে, কিবা কিবি তেনেকুৱা আছে। চ' সেইখিনিৰ ক্ষেত্ৰতো স্কিল টেষ্ট লাগিবই, কাৰণ যিখিনি পোষ্ট আপোনালোকৰ স্কিল বেছ যিখিনি পোষ্ট হয় সেইখিনিৰ ক্ষেত্ৰত স্কিল টেষ্ট ডেফিনেটলি সেইখিনিৰ স্কিল টেষ্ট লাগিবই, সেইখিনি হ'বই লাগিব। বাকী যিখিনি পোষ্ট বাচি যায় গ্ৰেড 4ৰ ক্ষেত্ৰত, সেইখিনিৰ ক্ষেত্ৰত ভাইভা হ'ব। চ' আজি ফাইনেলি ইলেকশ্যন শেষ হোৱাৰ পাছত আজি মুখ্যমন্ত্ৰী মহোদয় তেওঁ লাইভত আহিলে, তেওঁ সেই গোটেই বস্তুখিনি ক্লিয়াৰলি তেওঁ ক'লে যে এডিআৰই পৰীক্ষা যি আছে সেই পৰীক্ষাৰ নেক্সট ফেজৰ যিটো পৰীক্ষা, সেই পৰীক্ষাখিনি কেনেকৈ হ'ব বা কিদৰে হ'ব বা কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, চ' সেই কথাটো। চ' তেওঁলোকে আজি মিটিঙো কৰিলে। মিটিঙত তেওঁলোকৰ মেইন কথাটো হৈছিলে যে পৰীক্ষা তেওঁলোকে কেতিয়াৰ পৰা অনুষ্ঠিত কৰিব, সেইটো অলৰেডি হৈ গৈছে, আৰু পৰীক্ষাৰ ভেন্যুবিলাক কি হ'ব বা যিবিলাক মেন পাৱাৰ লাগিব, অৰ্থাৎ তাত পৰীক্ষাত কাম কৰিবলগীয়া যিখিনি মানুহ হ'ব সেইখিনি তেওঁলোকে কেনেকৈ ফাইনেলাইজ কৰিব বা কি হিচাপে তেওঁলোকে আনিব, সেইখিনি কথা। চ' ইতিমধ্যে ৰেডি হৈ গৈছে। আপোনালোকে এই বস্তুটো মনত ৰাখক যে আপোনালোকে জাষ্ট এতিয়া পৰীক্ষাটো আপোনালোকে ভালদৰে দিব লাগে, পৰীক্ষাৰ কাৰণে ৰেডি হওক। যিখিনি ভাইভা আছে, ভাইভাৰ ক্ষেত্ৰতো আপোনালোকে নিজে নিজে সাজু হ'ব। ভাইভা আপোনালোকে জানে, ইয়াৰ আগতেও ভিডিঅ' দিয়া আছে, যোৱা বছৰৰ ভিডিঅ' আপোনালোকে চেক কৰিব পাৰে। আৰু স্কিল টেষ্টৰ ক্ষেত্ৰত আপোনালোকে চাব পাৰে, যিসকলৰ স্কিল টেষ্ট আছে, আপোনালোকৰ যিখিনি ট্ৰেড আছে সেইখিনি কথাটো মই নকওঁ বাৰু, কাৰণ ITI যিসকলে ধৰি লওক ফিটাৰ আছে, ধৰি লওক ইলেক্ট্ৰিচিয়ান আছে, যি আছিলে মই পাহৰিছোঁ, নিজৰ ট্ৰেডটো আপোনালোকে ভালকৈ চাব, কাৰণ আপোনালোকৰ স্কিল টেষ্ট হ'ব সেইটোৰ ওপৰত বেছ কৰি পেলাই। অ'কে, হয়তো আপোনালোকক প্ৰেক্টিকেল কৰিবলৈ দিব পাৰে, নহ'লে আপোনালোকক প্ৰেক্টিকেলিটিৰ ওপৰত আপোনালোকক কুৱেশ্যন কৰিব পাৰে যে এই বস্তুটো কৰিলে কেনেকৈ হ'ব, মেইন লাইন এটা কেনেকৈ আপোনালোকে কি কৰিব, তেনেকুৱা ধৰণৰ বস্তু সুধিব পাৰে। ইয়াৰ লগতে ড্ৰাইভিঙৰটো বাৰু, ড্ৰাইভাৰসকলৰটো বাৰু ড্ৰাইভিং টেষ্ট হ'ব, সেইটো বাৰু এটা বেলেগ কথা, এইটো ড্ৰাইভিং আপোনালোকে জানিবই। মেইন হৈছে যিখিনি গ্ৰেজুৱেশ্যন আছিলে, গ্ৰেজুৱেশ্যনখিনিৰো কম্পিউটাৰ টেষ্ট হ'ব, গ্ৰেজুৱেশ্যন উইথ কম্পিউটাৰৰ আপোনালোকৰ কম্পিউটাৰ টেষ্ট হ'ব। হায়াৰ ছেকেণ্ডেৰীখিনি মই পাহৰিছোঁ যোৱাবাৰ কি হৈছে, যদি কাৰোবাৰ মনত আছে আপোনালোকে কমেণ্টত জনাব। কম্পিউটাৰ টেষ্টটো আপোনালোকে বহুত ভালদৰে দিব, কাৰণ তাতে 3টা প্ৰশ্ন যিহেতু আহিব, আৰু আমি আশা কৰিছোঁ যে যোৱাবাৰ এডিআৰই মানে 1ৰ নিচিনা যাতে খেলি মেলি নহয় এই এডিআৰই 2ত, যিটো আমি দেখিলোঁ যে কম্পিউটাৰৰ মাৰ্কছ তেওঁলোকে ভালদৰে প্ৰশ্নৰ এগেইনষ্টত তেওঁলোকে দিয়া নাছিলে, বা ধৰি লওক কোনটো কাট অফ কিমান হ'ব, সেইবিলাক একো ধৰণৰ বস্তু তেনেকুৱা দিয়াই নাছিলে। আৰু 3টা যিহেতু প্ৰশ্ন আহিব, এটা ৱৰ্ডৰ, এটা পাৱাৰ পইণ্টৰ আৰু এটা এক্সেলৰ। চ' ৱৰ্ডৰ বস্তুটো আপোনালোকে যদি ৱৰ্ডত কাম কৰি থাকে আপোনালোকৰ ইজি, পাৱাৰ পইণ্টৰ আপোনালোকৰ মানে PPT এটা বনাবলৈ ইমান বৰ বিশেষ টান নহয়, কিন্তু মেইন যিটো টান প্ৰশ্ন হয় সেইটো হৈছে সদায় এক্সেলৰ যিটো প্ৰশ্ন হয়। অ'কে, মাইক্ৰ'ছফ্ট এক্সেলৰ যিটো প্ৰশ্ন হয়, তাতে যিহেতু আপোনালোকক মানে ফৰ্মুলা লগাই পেলাই আপোনালোকক বনাবলৈ দিব টেবল। অ'কে, সেই বস্তুবিলাক আপোনালোকে চাব, কাৰণ এক্সেলৰ লগত বহুতে ধৰি লওক নৰ্মেলি জাষ্ট এনেই ডাটা এণ্ট্ৰি কিছুমান কৰে, ক'ৰবাত কোনোবাই কাম কৰি আছে যদি, কিন্তু এই ফৰ্মুলাবিলাক ইমান এক্সটেনচিভলি ইউজ নকৰে। চ' এই বস্তুটো আপোনালোকে বহুত ভালদৰে চাই ল'ব, কাৰণ যদি ইয়াৰ মাৰ্ক যদি কেলকুলেট কৰে ডেফিনেটলি সেই প্ৰশ্নটোৰ কাৰণে মানুহখিনিৰ প্ৰব্লেম হয়। আৰু ৱৰ্ডত হওক বা পাৱাৰ পইণ্টত হওক আপোনালোকক পইণ্ট বাই পইণ্ট বস্তুবিলাক দিয়ে দিব, যে আপোনালোকে ফণ্ট কিমান ইউজ কৰিব লাগিব, আপোনালোকে কোনটো ধৰি লওক যিটো ফণ্ট আছে ফণ্টটো কি ল'ব, ফণ্ট চাইজটো কি হ'ব, আপোনালোকৰ এলাইনমেণ্টটো কেনেকুৱা হ'ব। অ'কে, আপোনালোকৰ হেডাৰ ফুটাৰ কিবা লাগিব নেকি, আপোনালোকৰ যিটো পেজ যিটো মাৰ্ক আছে আপোনালোকৰ ধৰি লওক হৰাইজণ্টেলি কিমান হ'ব, ভাৰ্টিকেলি আপোনালোকৰ কি হ'ব লাগিব, গোটেই বস্তুখিনি তেওঁলোকে দি দিব, বা মানে স্পেচিং কিমান হ'ব লাগিব। চ' সেই বস্তুবিলাক আপোনালোকে চাই ল'ব যে তেওঁলোকে তাত প্ৰশ্নটোত কি লিখিছে, সেই বস্তুখিনি চাই ল'লে আপোনালোকে ভালদৰে বুজিব। মই পিন কমেণ্টত মই এটা হেৰিও দিছোঁ, আপোনালোকে চেক কৰি চাই ল'ব, তাত আপোনালোকে চাবগৈ পাৰিব, কুৱেশ্যন কিছুমান আছে সেইখিনি আপোনালোকে চেক কৰি ল'ব পাৰিব। চ' মূল কথা হ'ল পৰীক্ষা আপোনালোকৰ ষ্টাৰ্ট হৈ যাব 15 জুনৰ পৰা। ইতিমধ্যে সেই বস্তুটো ঘোষণা কৰি দিলে, 15 জুনৰ পৰা 15 জুলাইলৈকে আপোনালোকৰ পৰীক্ষা হ'ব। তাৰপাছত আপোনালোকৰ তেওঁলোকে ৰিলিজ কৰিব ৰিজাল্ট, আৰু হয়তো আপোনালোকৰ জইনিং অক্টোবৰ মাহত হ'বগৈ, কাৰণ তাৰপিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন বা যিবিলাক কাম কাজ থাকে সেইখিনি বস্তু থাকিব। চ' যি কি নহওক
ভাল খবৰ সোনকালে আপোনালোকৰ হ'ব বৰ বিশেষ আৰু দিন নাই চ' আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কি ক'লে সেই বস্তুটো এবাৰ আমি চেক কৰি চাই লওঁ আহক শ্ৰদ্ধাৰ ৰাইজ বহুতে মোক এইকেইটা দিন সুধি আছে যে এডিআৰইৰ অৰেলবিলাক কেতিয়াৰ পৰা আৰম্ভ হ'ব আপোনালোকে জানে যে এডিআৰইত বিশেষ কেইটামান পৰীক্ষা অনুষ্ঠিত হৈছিল প্ৰথম আছিলে গ্ৰেড 3 ড্ৰাইভাৰ ষ্টেনো আৰু ইলেক্ট্ৰিচিয়ান অৰ্থাৎ এপিডিচিএলৰ কাৰণে আজি আমি সিদ্ধান্ত লৈছোঁ যে গ্ৰেড 3ৰ কাৰণে কম্পিউটাৰ টেষ্ট ড্ৰাইভাৰৰ কাৰণে ড্ৰাইভিং টেষ্ট ষ্টেনোৰ কাৰণে ষ্টেনোৰ ব্যৱহাৰিক টেষ্ট আৰু ইলেক্ট্ৰিচিয়ানৰ কাৰণে ইলেক্ট্ৰিচিয়ানৰ স্কিল পৰীক্ষা কৰাৰ যিটো পৰ্যায় তাক আমি 15 জুনৰ পৰা আৰম্ভ কৰিম আৰু এই সমগ্ৰ ব্যৱস্থা আমি এটা মাহৰ ভিতৰতে সম্পূৰ্ণ কৰিম ঠিক তেনেকৈ চতুৰ্থ বৰ্গৰ পৰীক্ষাত পাছ কৰা প্ৰাৰ্থীসকলৰো অৰেল আমি 15 জুনৰ পৰা আৰম্ভ কৰিম আৰু এমাহৰ ভিতৰত ইয়াক আমি সম্পূৰ্ণ কৰিম অলপ আজি বা কালি বা পৰহি ৰাজ্য চৰকাৰে আপোনালোকক আনুষ্ঠানিকভাৱে দিন আৰু বাৰ আপোনালোকক জনাব যিসকলে লিখিত পৰীক্ষা পাছ কৰিছে তেওঁলোকে এতিয়া কম্পিউটাৰ টেষ্ট ড্ৰাইভিং টেষ্ট বা স্কিল টেষ্ট বা মৌখিক পৰীক্ষাৰ কাৰণে তেওঁলোকে যেন সাজু হয় 15 জুনৰ পৰা এই প্ৰক্ৰিয়া আমি আৰম্ভ কৰিম চ' ইয়াত দেখিলে গোটেই বস্তুখিনি ক্লিয়াৰলি কোৱা আছে 15 তাৰিখৰ পৰা আপোনালোকৰ যিহেতু স্কিল টেষ্ট ষ্টাৰ্ট হ'ব সেই একেলগে আপোনালোকৰ যিসকলৰ গ্ৰেড 4 আছে তেওঁলোকৰ ভাইভা ষ্টাৰ্ট হ'ব ভালদৰে দিব ভাইভাৰ ক্ষেত্ৰতো আপোনালোকে মেইনলি নিজৰ ঠাইখন বা নিজৰ যি আপোনালোকে পঢ়িছে সেইখিনিৰ ওপৰত আপোনালোকে অলপ ভালদৰে চাই যাব বা গ্ৰেড 4ৰ কাম কাজবিলাকৰ ওপৰত আপোনালোকে অলপ চাই যাব মই গ্ৰেড 4ৰ কাম কাজৰ ভিডিঅ' বনোৱা আছে কাম কাজ কি হ'ব পাৰে সেই বস্তুবিলাক চাই যাব সেইবিলাক সুধিব পাৰে বা বাকী ড্ৰাইভিঙৰটো বাৰু কি ক'ম আৰু বাকী মই ক'লোৱেই ট্ৰেডখিনিৰ যিখিনি ITI আছে সেইখিনি আপোনালোকৰ নিজৰ ট্ৰেডখিনি আপোনালোকে বহুত ভালদৰে চাই যাব কাৰণ স্কিল বেছড সেইখিনি বহুত বেছি ইম্পৰ্টেণ্ট হ'ব আৰু কম্পিউটাৰৰ ক্ষেত্ৰত ৱৰ্ডটো ভালকৈ চাব কিন্তু মোষ্টলি আপোনালোকে এক্সেলটো বহুত ভালকৈ চাই যাব আৰু যেতিয়াই আপোনালোকে স্কিল টেষ্টত আপোনালোক যাব নিজৰ ছিষ্টেমটো আপোনালোকে ভালকৈ চাব যোৱাবাৰ কাৰণ বহুতৰ সেই বস্তুৰ প্ৰব্লেম হৈছিলে ছিষ্টেম অন নহয় ছিষ্টেম শ্বাট ডাউন হৈ যায় ছিষ্টেমত ছেভ নহয় অ'কে কৰাপ্ট হয় ফাইল তো এনেকুৱা বহুতখিনি প্ৰব্লেম হ'ব পাৰে চ' এই বস্তুবিলাক আপোনালোকে যেতিয়াই পৰীক্ষা দিব যাব কাৰণ প্ৰত্যেক মিনিট আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় আৰু ঠিকেই নহওক ভাল হৈছে গোটেই ডিক্লেৰেশ্যন যিহেতু কৰি দিছে বেছি দিন নায়েই অলৰেডি মে' যাবৰেই হ'ল জুন আহিবই হাৰ্ডলি মাজত ধৰি লওক আৰু 20-25 দিন আপোনালোকৰ হাতত টাইম আছে ভেনু যিবিলাক হয় সেইবিলাক আপোনালোকে এডমিট কাৰ্ডত পাবই আৰু যিহেতু ক'লে 2-3 দিনৰ ভিতৰত অফিচিয়েল নটিফিকেশ্যন যিহেতু আহিবই চ' সেইটো কাৰণে আপোনালোকে ৰেডি হওক আৰু দিয়ক ভালদৰে পৰীক্ষা দিয়ক ইমানখিনি মানুহৰ মাজত আপোনালোকে যিহেতু ইমান এটা টান পৰীক্ষা আপোনালোকে পাছ কৰি পেলাই ৰিটেনটো ক্লিয়াৰ কৰিছে ভাইভাটো ক্লিয়াৰ কৰিব পাৰিলে বা স্কিল টেষ্টটো ক্লিয়াৰ কৰিব পাৰিলে বহুত ভাল লাগিব আৰু চাকৰিটো ল'ব পাৰিলে তাতকৈ আৰু বেছি ভাল লাগিব চ' ডেফিনেটলি সেইটোৰ কাৰণে আৰু অলপ কষ্ট কৰক ইমান দিন আপোনালোকে থাকিলে এতিয়া আপোনালোকে স্কিল টেষ্টৰ কাৰণে মানে ভালদৰে ৰেডি হওক আৰু দিন নাই 20-25 দিন আছে কাৰ কেতিয়া পৰে ঠিক নাই কাৰণ আপোনাৰ হয়তো প্ৰথম দিনাও পৰি যাব পাৰে চ' সেইটোৰ কাৰণে যাৰ অলপ পিছত পৰে ধৰি লওক কিবা এটা আইডিয়া পাব যে এইখিনি মানুহৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিছে কি আহিছে এইখিনি কিন্তু প্ৰথমতে যিখিনি মানুহৰ পৰিব তেওঁলোকৰ ধৰি লওক অলপ বেছি ভালকৈ প্ৰিপেয়াৰ হৈ যাব লাগিব চ' ইমানে আছিলে থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে নতুন ভিডিঅ' এটা আকৌ লগ পাম আজিলৈ ইমানেই খালি এটা কথা কওঁ যে যিসকলে এডিআৰইত ধৰি লওক এইবাৰ সোমাব গ্ৰেজুৱেট পে' কথা চলি আছে চ' ডেফিনেটলি ভাল কথা যদি গ্ৰেজুৱেট পে'টো যদি হৈ যায় চ' সেইটো বাৰু ভাল হ'ব চ' সিমানেই আৰু থেংক ইউ